নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই নেষ্টবাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে, বাস্তু সম্পৰ্কে, সংখ্যাতত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ উপায়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ আগতে মই আপোনালোকৰ লগত বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰিছোঁ। তলা চাবিৰ উপায় সম্পৰ্কে, কলৰ উপায় সম্পৰ্কে, ছাতিৰ উপায় সম্পৰ্কে, বিভিন্ন ধৰণৰ আমাৰ ঘৰত থকা বস্তুৰ জৰিয়তে আমি কিদৰে আমাৰ বিভিন্ন সমস্যাসমূহ দূৰ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই যিটো উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, উপায়টো একেবাৰে এটা সৰু উপায়। যি উপায় আপোনাৰ ঘৰত যদি খুব বেছিকৈ ৰোগ ব্যাধি হৈ থাকে, আপোনাৰ ঘৰৰ পৰা ৰোগ ব্যাধি নুগুচে, এটাৰ পিছত এটা ৰোগে আপোনাৰ ঘৰত আমনি কৰি থাকে, আপোনাৰ দেউতাৰ ৰোগ হ'ব, আপোনাৰ মাতৃৰ কিবা নহয় কিবা ৰোগ হ'ব, মাতৃৰ পিছত আপোনাৰ কিবা নহয় কিবা ৰোগ হ'ব, আপোনাৰ ৰোগ ভাল হ'লে আপোনাৰ পত্নীৰ বা আপোনাৰ সন্তানৰ কিবা ৰোগ হ'ব। যদি এইদৰে আপোনাৰ এটাৰ পিছত এটা ৰোগ হৈয়ে থাকে, তেন্তে আপোনালোকে পোনপ্ৰথমে এবাৰ নিজৰ ঘৰৰ বাস্তুৰ ওপৰতো ধ্যান ৰখা উচিত। যদি আমাৰ ঘৰৰ বাস্তু ঠিক নাথাকে, বিশেষকৈ ঘৰত নৰ্থ ইষ্ট, যাক কোৱা হয় ইমিউনিটিৰ দিশ, হেল্থৰ দিশ, অৰ্থাৎ নৰ্থ ইষ্টৰ পৰা অকণমান উত্তৰলৈ এটা দিশ পোৱা যায়, যাক কোৱা হয় নৰ্থ ইষ্ট, NNE বুলি যাক কোৱা হয়। সেই দিশত যদি কেনেবাকৈ বাস্তু দোষ থাকে, বা যদি সেই দিশত ভুল ৰং কৰি থোৱা থাকে, বা সেই দিশত যদি কিটচেন বা টয়লেটৰ টেংকি থাকে, বা সেই দিশটো যদি বেছি গধুৰ হৈ থাকে, লেতেৰা হৈ থাকে, এই ক্ষেত্ৰতো কিন্তু আমাৰ ঘৰৰ পৰা কেতিয়াও ৰোগ নোকোচে। তাৰ লগতে আমি আমাৰ ঘৰৰ দক্ষিণ পশ্চিম দিশটো আৰু উত্তৰ পূব দিশটো চোৱাটো অত্যন্ত জৰুৰী। এইকেইটা দিশ যদি আমাৰ ঘৰত কিবা কাৰণে দূষিত হৈ থাকে, বাস্তু দোষ এই দিশকেইটাত থাকে, তেন্তে কিন্তু আমাৰ কেতিয়াও ঘৰৰ পৰা ৰোগ নোকোচে। বন্ধুসকল, তাৰোপৰি বহুতে এটা ভুল কৰে, য'তে ত'তে মেডিচিন ৰাখি দিয়ে। ঘৰটো যেনিয়ে যায় তেনিয়ে আপোনালোকে মেডিচিন দেখিবলৈ পাব। বেডৰুমত দেখিব, কিটচেনত দেখিব, ডাইনিং ৰুমত দেখিব, ড্ৰয়িং ৰুমত দেখিব। য'ত ত'ত যদি আপুনি মেডিচিন ৰাখিও থয়, মেডিচিনৰ খালী বটলো ৰাখি থয়, সেয়াও কিন্তু আপোনাৰ ঘৰলৈ বেমাৰক আমন্ত্ৰণ কৰে। গতিকে আপোনালোকে মেডিচিন য'ত ত'ত নাৰাখিব। নিৰ্দিষ্ট স্থানত, বিশেষকৈ মই যিটো দিশৰ কথা ক'লোঁ নৰ্থ ইষ্ট, সেই দিশত আপোনালোকে আপোনাৰ ঘৰৰ মেডিচিনখিনি ৰাখিবলৈ যত্ন কৰিব। বন্ধুসকল, তাৰোপৰি যদি আপোনাৰ ঘৰত এনেধৰণৰ সমস্যা হয়, ৰোগ আৰু ব্যাধি আপোনাৰ ঘৰৰ পিছা নেৰে, তেন্তে আপোনালোকে ঘৰখনত প্ৰত্যেক দিনে ৰাতিপুৱাৰ সময়ত কেঁচা গাখীৰত অকণমান হালধি মিলাই ল'ব। মিলাই লৈ পেলাই ঘৰখনত ছটিয়াবলৈ ল'ব। এটা গ্লাছত কেঁচা গাখীৰ লৈ ল'ব, তাত অলপমান হালধি মিলাব। মিলাই লৈ আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱাৰ সময়ত ঘৰত ছটিয়াবলৈ আৰম্ভ কৰক। আৰু ছটিয়াবলৈ লওঁতে আপোনালোকে আমৰ পাত ব্যৱহাৰ কৰিব, নহ'লে পাণৰ পাত ব্যৱহাৰ কৰিব। তাৰ লগতে আপোনালোকৰ ঘৰৰ সকলো সদস্যৰ স্বাস্থ্য যাতে ভালে থাকে, তাৰ কাৰণে মই যিটো দিশৰ কথা কৈছিলোঁ নৰ্থ ইষ্ট, অৰ্থাৎ উত্তৰ পূব দিশৰ পৰা অকণমান উত্তৰলৈ, যাক কোৱা হয় নৰ্থ ইষ্ট, সেই দিশটোত পাৰিলে ধনন্তৰী দেৱতাৰ, আপোনালোকে নিশ্চয় জানে যে ধনন্তৰী দেৱতা হৈছে দেৱতাৰ বৈদ্য। সাগৰ মন্থনত তেওঁ উৎপত্তি হৈছিলে, আৰু সেই ধনন্তৰীৰ নামতে ধনতেৰছ পালন কৰা হয়। যিদিনাখন ধনতেৰছ পালন কৰা হয়, সেইদিনাখনি ধনন্তৰী দেৱতাৰ জন্মদিন, আৰু তেওঁৰ হাততে অমৃতৰ কলহটো আছে। গতিকে তেনে এখন ফটো যদি আপুনি আপোনাৰ ঘৰত উত্তৰ পূব দিশটোত বা নৰ্থ ইষ্ট দিশটোত লগাই ৰাখে, বা যদি আপুনি ধনন্তৰী ফটো নাপায়, তেন্তে হেল্থৰ যিটো চিম্বল মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ, সেই চিম্বলটো যদি আপোনালোকে তাত লগাই ৰাখে, তেতিয়াও কিন্তু ঘৰৰ সদস্যসকলক বিভিন্ন ধৰণে ৰোগৰ পৰা মুক্ত হৈ থাকে। বন্ধুসকল, তাৰোপৰি যদি এই ধৰণৰ ৰোগ ব্যাধি আপোনাৰ ঘৰৰ পৰা নুগুচে, তেতিয়া আপোনালোকে এটা সৰু উপায় কৰিব পাৰে। উপায়টো একেবাৰে সৰু উপায়, আপোনালোকে অনায়াসে উপায়টো কৰিব পাৰিব। মংগলবাৰৰ দিনা আপোনালোকে কোনো পাচলিৰ দোকানৰ পৰা এটা ৰঙালাও কিনি আনিব। ৰঙালাওটো কিনি আনি আপোনালোকে আপোনাৰ ঘৰত যিকেইজন সদস্য আছে, গোটেইকেইজন সদস্যৰ হাতেৰে এবাৰ চুৱাব। প্ৰত্যেকে ৰঙালাওটো হাতেৰে এবাৰ চুব, আৰু চুই পেলাই ৰোগ ব্যাধি মুক্তিৰ কামনা কৰিব। এটা স্থানত আপোনালোকে ৰঙালাওটো ৰাখি ল'ব। ৰাখি লৈ প্ৰত্যেকজন সদস্যই তাত হাত লগাব। হাত লগাই নিজৰ ৰোগ মুক্তিৰ কামনা কৰিব। তাৰপিছত সেই ৰঙালাওটো আপোনালোকে এখন ৰঙা কাপোৰত ভালকৈ বান্ধি ল'ব। বান্ধি লৈ কোনো এটা বেগত ভৰাই ল'ব, আৰু লগতে আপোনালোকে কেঁচা গাখীৰ 1 বটল লৈ ল'ব। কেঁচা গাখীৰ 1 বটল আপোনালোকে লগত লৈ ল'ব। আৰু সেই
মোনাটো আপোনালোকে নদীৰ ওচৰলৈ লৈ যাব। নদীৰ ওচৰলৈ নি প্ৰথমে কেঁচা গাখীৰ নদীত ঢালিব। তাৰপিছত সেই টোপোলাটো য'ত ৰঙালাও বান্ধি থোৱা আছে সেইটো নদীত উটাই দিব। উটাই দিয়াৰ পিছত আকৌ আপোনালোকে নদীত অকণমান কেঁচা গাখীৰ ঢালিব। আৰু টোপোলাটো উটাই দিওঁতে আপোনালোকে যিজন সদস্য নদীত সেই ৰঙালাওটো উটাবলৈ যাব তেওঁ মনে মনে কামনা কৰিব লাগিব যে যিমান মোৰ ঘৰৰ ৰোগ ব্যাধি আছে, সমস্যা আছে, বাধা আছে, মই ইয়াতে নদীত মই উটাই দিছোঁ। এইবুলি মনে মনে কৈ পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী টোটকা। কিন্তু এই উপায়টো এটা মঙ্গলবাৰ কৰিলে নহ'ব। এই উপায়টো আপোনালোকে 4টা মঙ্গলবাৰ কৰিব লাগিব। অৰ্থাৎ আপোনালোকে এটা ৰঙালাও বজাৰৰ পৰা কিনি আনিব, কিনি আনি ৰঙা কাপোৰ এটাক বান্ধিব, অৰ্থাৎ ঢাকি ল'ব। ঢাকি লোৱাৰ পিছত প্ৰত্যেকজন সদস্য, ঘৰত যিমানকেইজন সদস্য আছে প্ৰত্যেকে ৰঙালাওটোত হাত লগাব। হাত লগাই নিজৰ ৰোগ মুক্তিৰ কামনা কৰিব। তাৰপিছতে সেই ৰঙালাওটো কোনো এটা বেগত আপোনালোকে ভৰাই ল'ব। ভৰাই লৈ পেলাই নদীৰ ওচৰত লৈ যাব আৰু লগত কেঁচা গাখীৰ অলপমান লৈ যাব। আৰু সেই টোপোলাটো য'ত ৰঙালাও বান্ধি থোৱা আছে পোনপ্ৰথমে আপোনালোকে নদীত অকণমান কেঁচা গাখীৰ ঢালিব। তাৰপৰা টোপোলাটো উটাই দিব। উটাই দিওঁতে আপোনালোকে ঘৰৰ পৰা সমস্ত ৰোগ ব্যাধি, যিমান ৰোগ ব্যাধি মোৰ ঘৰত আছে, দুখ আছে, সমস্যা আছে, সকলোখিনি মই ইয়াতে এৰিলোঁ বুলি মনে মনে কামনা কৰি ৰঙালাওটো উটাই দিয়াৰ পিছত আকৌ অকণমান গাখীৰ নদীত ঢালি পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। আৰু এই উপায়টোকে আপোনালোকে কণ্টিনিউ 4টা মঙ্গলবাৰে কৰিব। ঘৰৰ যিকোনো এজন সদস্য কৰিলেই হ'ল। কিন্তু ৰঙালাওটো সকলোৱে হাতে চোৱাটো জৰুৰী। কিন্তু যিসকলৰ ঘৰত ৰোগ ব্যাধি নুগুছে এই উপায়টো এবাৰ কৰি চাব। বন্ধুসকল, এই উপায়টো এটা চমৎকাৰী উপায়। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ৰোগ মুক্তি এই ৰঙালাওৰ উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।